হয়, ৰাজ্যত আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ আৰু প্ৰত্যেক ৰাজনৈতিক দলে নিজ নিজ শক্তি প্ৰদৰ্শনেৰে আৰম্ভ কৰিছে ৰাজনৈতিক যাত্ৰা আৰু বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ লোকেও এই ক্ষেত্ৰত পিছ পৰি থকা নাই। আমি সকলোৱে জানো অসমৰ এটা স্বাভিমানী জনগোষ্ঠী হ'ল গৰীয়ামৰীয়া দেশীসকলক নেতৃত্ব দি অহা সদৌ অসম গৰীয়ামৰীয়া দেশী জাতীয় পৰিষদৰ মুখ্য উপদেষ্টা চহীৰ ভূঞাৰ কথা, যিগৰাকী ব্যক্তিয়ে দীৰ্ঘদিন ধৰি নেতৃত্ব দি আহিছে সদৌ অসম গৰীয়ামৰীয়া দেশী জাতীয় পৰিষদক। আৰু তেওঁৰ মনৰ কথা কিছু জানিব বিচাৰিম, যিহেতু তেওঁ এইবাৰ সংৰক্ষণমুক্ত হোৱা 50 নম্বৰ মঙলদৈ বিধানসভা সমষ্টিত নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াবৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে। আজি আমাৰ সৈতে উপস্থিত আছে তেখেতৰ মনৰ বতৰা জানিব বিচাৰিম। আপোনাক নমস্কাৰ জনাইছোঁ। নমস্কাৰ। কি ক'ব, আপুনি এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছে মঙলদৈ সমষ্টিৰ পৰা? চাওক, মানুহে ৰাজনীতি বুলিলে ৰাজনীতিটো এটা বেয়া কাম বুলি ভাবে আৰু ৰাজনীতিত থকা মানুহবিলাককো বেয়া বুলি ভাবে। কিন্তু ৰাজনীতিটো গোটেই দেশখনেতো ৰাজনীতিৰে অংশ, ৰাজনীতিৰ দ্বাৰাই দেশখন পৰিচালিত হয়, সমাজখন পৰিচালিত হয়। গতিকে ৰাজনীতিত যদি বেয়া বুলি মানুহ আঁতৰি থাকে ৰাজনীতি, সেইটো কথাটো ঠিক নহয়। আৰু সেইকাৰণে মই সৰুৰে পৰা সমাজ সেৱাত জড়িত আছোঁ। আমি প্ৰাথমিক বিদ্যালয়ৰ পৰাই প্ৰধানমন্ত্ৰী, চাফাই মন্ত্ৰী আদি আজিছিলোঁ আৰু একেবাৰে হাইস্কুলীয়া জীৱন, কলেজীয়া জীৱন সকলোতে আমি কেৱল সমাজ জীৱনৰ বিভিন্ন দিশত সামাজিক কাম কাজৰ সৈতে জড়িত হৈছোঁ। সদৌ অসম ছাত্ৰ সন্থা, অসম সাহিত্য সভা, আমাৰ বিহুৱে হওক বা অন্যান্য উৎসৱ পাৰ্বণে হওক, সকলোতে আমি সামাজিক কামত আগৰণুৱা হিচাপে আমি থাকোঁ ৰাইজৰ এজন হৈ। কিন্তু কথাটো হ'ল কি, আমাৰ সমষ্টিটো মঙলদৈ সমষ্টিটো আমি একেবাৰে সৰু কালৰ পৰাই বিগত প্ৰায় 60 বছৰ 59 বছৰ হৈছে সংৰক্ষণ হৈ আছিলে অনুসূচিত জাতিৰ কাৰণে। গতিকে সুদীৰ্ঘকাল 1967 চনৰ পৰা সুদীৰ্ঘকাল সংৰক্ষণ হৈ থকাত বহু সাধাৰণ শ্ৰেণীৰ সম্ভাৱনাময় প্ৰচুৰ মেধাশক্তি সম্পন্ন বহু ব্যক্তি আছে, যিয়ে নেকি আমাৰ সমষ্টিটোক নেতৃত্ব দিব পাৰে, সমষ্টিত উন্নয়ন সাধিব পাৰে। মন্ত্ৰী হোৱাৰ তেওঁৰ অধিকাৰ আছিল, MLA বা লোকসভাৰ কথাটো সুকীয়া, কিন্তু সুযোগ নাপালে এইকাৰণে যে বিগত 60 বছৰে আমাৰ সমষ্টিটো সংৰক্ষণ হৈ আছিল। এতিয়া ডিলিমিটেশ্যনৰ পিছত আমাৰ মঙলদৈ সংৰক্ষণমুক্ত হ'ল। সেইকাৰণে অন্যান্য আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহসকলৰ লগতে মোৰো এটা মন আছে যে আমি যিহেতু সমাজ জীৱনত সামাজিক কাম কৰিয়ে আছোঁ, আমাৰো এটা এই দিশত এটা হেঁপাহ আছিল আৰু মই পূৰ্বৰ পৰাই ভাবি আছিলোঁ যে যেতিয়াই সংৰক্ষণমুক্ত হয় তেতিয়াই প্ৰতিনিধিত্ব কৰিম। আৰু সেইটো হেঁপাহকে লৈ মঙলদৈক এখন সুন্দৰ ঠাই হিচাপে গঢ়ি তুলিবলৈ, দৰং জিলাক এখন শক্তিশালী জিলা হিচাপে গঢ়ি তুলিবলৈ, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমাৰ মঙলদৈ সাতামপুৰুষীয় ঐক্য সংহতিৰে বাস কৰি আছে। গতিকে মঙলদৈখনক এই ঐতিহ্য পৰম্পৰা আমি শুদ্ধ কৰি ৰাখিব ইচ্ছা কৰোঁ, সৰ্বাংগীন আৰু কল্যাণ কৰিব খোজোঁ, সৰ্বাংগীন উন্নয়ন সাধিব খোজোঁ। সেইকাৰণে মই ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ি আহিছোঁ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হিচাপে। এইকাৰণে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আমি আগ্ৰহ দেখুৱাইছোঁ যে মই দলীয় ৰাজনীতিৰ প্ৰতি আমাৰ আগ্ৰহটো কমিছে। কিয় কমিছে? আজি শদিয়াৰ পৰা যদি ধুবুৰীলৈ চাওঁ, প্ৰত্যেকটো দললৈ যদি চাওঁ, ৰাইজৰ দল, জাতীয় পৰিষদ, কংগ্ৰেছ, BJP, AGP, কি UDF, কোনো এটা ৰাজনৈতিক দলে ক্ষুদ্ৰ জাতি সত্তা হিচাপে গৰীয়ামৰীয়া দেশীসকলৰ পৰা এজনো প্ৰাৰ্থী ক'তো দিয়া নাই। গতিকে এইটো এটা আমাৰ এটা প্ৰতিবাদ। সেইকাৰণে মই এই নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছোঁ। কাৰণ তেওঁলোকে বহু বহিৰাগত প্ৰাৰ্থীক, অনা অসমীয়া লোকক তেওঁলোকে প্ৰাধান্য দিছে, অথচ খিলঞ্জীয়া জাতি সত্তা, নিপীড়িত বঞ্চিত গৰীয়ামৰীয়া দেশীসকলক তেওঁলোকে গুৰুত্ব দিয়া নাই। গতিকে এই কথাটো মন কৰিবলগীয়া আৰু তাৰো এটা প্ৰতিবাদ মোৰ এই প্ৰতিদ্বন্দ্বিতা। হয়, আমি বুজিব পাৰিছোঁ। আচলতে গৰীয়া জনগোষ্ঠী অত্যন্ত ক্ষুদ্ৰ জনগোষ্ঠী, তাৰ পৰা আপুনি ইমানটো সাহস কৰিছে আগবাঢ়ি আহিবলৈ। আৰু আপোনাৰ যদি আপুনি বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহে ৰাইজৰ মাজত, অকল গৰীয়া জনগোষ্ঠীৰ মাজতে সীমাবদ্ধ থাকিব নে সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰিব? মই কৈছোঁৱেই, প্ৰতি জাতি জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ হকে আমি কাম কৰিম আৰু সেইটো কাম কৰি আছোঁ আমি। আমাৰ মনত কোনো ভেদভাৱ নাই। আমাৰ মঙলদৈৰ এইটো এটা ঐতিহ্য যে ইয়াত সাতামপুৰুষীয় ঐক্য সংগতিৰে প্ৰতিটো জাতি জনগোষ্ঠী, ধৰ্মাৱলম্বী লোকে একেলগে শান্তিৰে বসবাস কৰি আছে। আৰু সেইকাৰণে আমি সকলোকে লৈ আগবঢ়াৰ সংকল্প, প্ৰত্যেকটো জাতি জনগোষ্ঠীক লৈ প্ৰত্যেকৰে সৰ্বাংগীন উন্নয়ন, সকলোৰে এটা সুখত থাকক, শান্তিত থাকক, প্ৰত্যেকটো পৰিয়ালত এটা হাঁহি বিৰিঙক, প্ৰত্যেকে আত্মনিৰ্ভৰশীল হওক, কৰ্মসংস্থান পাওক, চৰকাৰী চাকৰিয়েই হওক বা ব্যক্তিগতভাৱে তেওঁ শক্তিশালীভাৱে আত্মসংস্থান লাভ কৰিব পৰা যোগ্যতাই তেওঁ আহৰণ কৰক। এই ধৰণৰ এটা আত্মনিৰ্ভৰশীলতা যাতে গঢ় লৈ উঠে প্ৰত্যেকটো পৰিয়ালত। আমি হ'লেতো প্ৰত্যেক পৰিয়ালৰ লগতে সম্পৰ্ক স্থাপন কৰিম, ঘৰে ঘৰে যাবলৈ প্ৰয়াস কৰিম। প্ৰত্যেকটো অঞ্চল, বাট পথ, খোৱা পানী, স্বাস্থ্য, শিক্ষা, সকলো ক্ষেত্ৰতে যাতে আমাৰ মঙলদৈখন, আমাৰ দৰংখন শক্তিশালী অঞ্চল হিচাপে গঢ়ি তুলিব পাৰোঁ, এইটো মোৰ সংকল্প। হয়, ধন্যবাদ জনাইছোঁ আপোনাক। এনেদৰে আমি নিৰ্বাচনী বিভিন্ন নেতাসকলৰ মনৰ বতৰা জানি থাকিম। AIN লাইভৰ সহযোগত আপোনালোকে উপভোগ কৰি থাকিবলৈ পাব এনেধৰণৰ বতৰা। মঙলদৈৰ পৰা মই মিৰ্চাহিল ইৰফান, AIN লাইভ মঙলদৈ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।